আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি বিতৰণৰ যি আমি কাৰ্যসূচী হাতত লৈছিলোঁ সি সামৰণি পৰিলে। ৭২,০০০ যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তি আমি প্ৰদান কৰিলোঁ। লখিমপুৰ আৰু ধেমাজিত আজি সফলভাৱে ৰূপায়ণ কৰাৰ পিছত আমাৰ ডাঙৰ দায়িত্ব এটা আজি সামৰণি পৰিলে। সমান্তৰালভাৱে লভলীনা বৰগোহাঁই নামত উৎসৰ্গিত লখিমপুৰৰ সুন্দৰ ষ্টেডিয়ামখনৰো আজি আমি উদ্বোধন কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত ছুইমিং পুলকে ধৰি আৰু কেইবাটাও নতুন কামো ইয়াতে আৰম্ভ হ'ব। ইয়াৰ উপৰিও লখিমপুৰৰ কেইবাটাও ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আমি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিম। লখিমপুৰবাসীৰ তৰফৰ পৰা আপোনাক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিলে। এনেকুৱা এখন ধুনীয়া ষ্টেডিয়াম আমাৰ খুব মোৰ দৃষ্টিত আজি অসমৰ ভিতৰতে আটাইতকৈ ধুনীয়া ষ্টেডিয়াম লখিমপুৰখনে। সম্পূৰ্ণ কামখিনি কেতিয়াকৈ সম্পূৰ্ণ হ'ব? এটা ফেজৰ কাম কালিৰ পৰাই আৰম্ভ হ'ব, ছুইমিং পুল আদিৰ কাম, আৰু বাকী ক্ৰিকেটৰ কাৰণে আমি ফ্লাড লাইটিং কৰিব লাগিব আৰু গেলাৰীৰ সংখ্যা লাহে লাহে বঢ়াব লাগিব আৰু স্পৰ্টছ হোষ্টেল অলপো কৰিব লাগিব। হ'ব, লাহে লাহে আমি কৰিছোঁ। যোৱাকালি মোৰ ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত মোটামুটি আমাৰ বুজাবুজি হৈয়ে গৈছে। এই মাহতে BPF-ৰ লগতো আমাৰ বুজাবুজি সম্পূৰ্ণ হৈ যাব। AGP-ৰ লগত প্ৰথম সপ্তাহত আমাৰ বুজাবুজি হৈ যাব। তেওঁলোকৰ কথাটো মই ইমানেই কৈ আছোঁ, আপোনালোকে অলপ ভাল কৰি বুজি চাব গোটেই কথা। এই মিত্ৰতাটো লখিমপুৰ, ধেমাজি, চিচিৰ বৰগাঁৱৰ কাৰণে তেওঁলোকৰ মাজত কাজিয়া লাগি থকা। তেওঁলোকৰ মাজত কি চিটৰ কাৰণে কাজিয়া লাগি আছে? হিং, লাহৰীঘাট, দলগাঁও, জনিয়া। তাৰ মানে দিনে ৰাতিয়ে তেওঁলোকে কি কৈ আছে যে আমাক যি লাগে মিয়া চিট লাগে। আজিলৈকে ইমান নিৰ্লজ্জভাৱে মিয়া চিটৰ কাৰণে কাজিয়া পেচাল কৰা ৰাজনৈতিক দল অসমত নাছিল। আমি যেতিয়া কংগ্ৰেছতো আছিলোঁ, আমি যোৰহাট ডিব্ৰুগড়ৰ কথা কওঁ, জনিয়া বাগবৰৰ কথা এনেকৈ নকয়। প্ৰথমবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলে খোলাখুলিকৈ কাজিয়া কৰি আছে যে সেইকেইটা চিটহে আমাক লাগে। মই ভাল পালোহেঁতেন বোলে গুৱাহাটীৰ চিটৰ কাৰণে কাজিয়া লাগিছে, শিৱসাগৰৰ কাৰণে কাজিয়া লাগিছে, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিৰ কাৰণে কাজিয়া লাগিছে। তাৰমানে এই পাৰ্টিবিলাক এতিয়া কাৰ পাৰ্টি হৈ গ'ল? তেওঁলোকে কোন চিটত খেলিব খোজে আৰু তেওঁলোকে কাৰ কাৰণে কাম কৰিব খোজে, সৰুলি তেওঁলোক আজি এক্সপ'জ হৈ গৈছে। সেইকাৰণে এই কাজিয়াখন হোৱাৰ কাৰণে মই ভাল পাইছোঁ। আৰু নোহোৱা হ'লেও ৰিজাল্টৰ পিছতো আপোনালোকে গম পালেহেঁতেন যে তেওঁলোকে এতিয়া মূল নিবাসীৰ ভোট আৰু নাপায়। ভূপেন বৰাই দলৰ মনোনয়ন পাব। ক'ত পাব আমি ঠিক কৰা নাই, কিন্তু ভূপেন বৰাই নিৰ্বাচনত পদুমৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিব। কোনো কতো মই যিটো ক'ম চব কৰ্মীয়ে সেইটোকে মানিব, ইয়াত একো বেলেগ কথা নাই। আমি সকলোৱে জানে যে আমি এটা ব্যক্তিগত স্বাৰ্থৰ ওপৰত অসমখনক ৰক্ষা কৰিবৰ কাৰণে লাগি আছোঁ। সেইকাৰণে বিহপুৰীয়া হওক, ৰঙানদী হওক, মই আৰু দিলীপ শইকীয়াই নীতিন নবীনৰ অনুমোদনক্ৰমে যিটোৱে সিদ্ধান্ত ল'ম সেইটোৱে সকলোৱে এটা শব্দও নোকোৱাকৈ মানিব। ক'তো নাই, কোনো বিদ্ৰোহ নাই। এইটো আপোনালোকে, মইতো চবকে লগ পাইছোঁ, মোকতো কোনেও কোৱা নাই। এইটো অলপ আপোনালোকে অলপ চেষ্টা কৰিছে যে বিদ্ৰোহ টাইপ এটা দেখা দিয়ক। ইয়াত কোনো বিদ্ৰোহ নাই। মইতো আশীৰ্বাদ যাত্ৰালৈ ইয়াত আহিম, কোনোতো বিদ্ৰোহ নাই। নাওবৈচা সমষ্টিটো আকৌ ভেঞ্চাৰ সমষ্টি হৈ থাকিব নেকি? কি পৰিকল্পনা? নাওবৈচা সমষ্টিত বিজেপিয়ে খেলিব, ভাল কৰি খেলিব। ৰঙানদীতো বিজেপিয়ে খেলিব, ভাল কৰি খেলিব। যেতিয়ালৈকে সমষ্টি ভেঞ্চাৰ হৈ থাকিব, দুৰ্নীতি হৈয়ে থাকিব। গতিকে চব যোনে পাওক টকাকেইটা
ক'লো নহয় মই 10 লাখ ল'ৰাক দিব ৰেডি হৈ আছোঁ যোনে পাওক খালি ব্যৱসায় কৰক মোক ইমান